মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক অৱগত যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা জুন জুলাইৰ ভিতৰত হ'ব। চ' তোমালোকে ভালদৰে পঢ়িবই লাগিব আৰু বেছি সময় নাই, গতিকে তোমালোকে ভালদৰে আৰম্ভ কৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পৰীক্ষাটো অনলাইন কৰিবৰ কাৰণে যথেষ্ট পইচাৰ খৰচ হৈছে, কাৰণ প্ৰতিটো ছাবজেক্টত 500 টকাকৈ দিব লগা হৈছে, লগতে চেণ্টাৰ ফিজো আছে। চ' তোমালোকে ভালদৰে পঢ়া আৰু তোমালোকে ভাল এটা ফলাফল পাবলৈ সক্ষম হ'বলৈ চেষ্টা কৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিহেতু পৰীক্ষাৰ ৰিজাল্ট দিওঁতে তোমালোকৰ যিটো তোমালোকৰ ৰিয়েকশ্যন, তোমালোকে যিটো কষ্ট পাইছিলা মনত, সেই কষ্টটোৰ কথা ভাবি তোমালোকে ভালদৰে কৰা, যাতে এইটো ৰিজাল্টত তোমালোকে মন খুলি হাঁহিব পাৰা বা তোমালোকে এটা ফূৰ্তি ল'ব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, তাৰ আগতে তোমালোকক জনাই থৈ যাম যে তোমালোকৰ বৰ্তমান সময়ত টিউচনৰ সুবিধা নাই। অৰ্থাৎ তোমালোকে যেনেকৈ আগতে কিবা এটা নোৱাৰিলে বেলেগক সুধিব পাৰিছিলা, এতিয়া সুধিবলৈ তোমালোকক খোকোজা লাগে বা সুধিব নোৱাৰা বা তেনেকুৱাকে সুবিধা নাই। লগতে তোমালোকে বিদ্যালয় যিহেতু তোমালোক নোযোৱা, গতিকে তোমালোকে বিদ্যালয় শিক্ষকৰ সহায় পোৱা নাই বুলি মই ভাবো। গতিকে তোমালোকে এজন টিচাৰ আনিব লাগিলেও তোমাক অকলে পঢ়াবলৈ ভালেখিনি পইচা খৰচ হয়। চ' তাৰ বাবে মই বিভিন্ন ধৰণৰ গাৰ্জেনৰ লগত কথা পাতি মই এটা সিদ্ধান্ত লৈছো যে তোমালোকৰ এই যেইকেইদিন পৰীক্ষা নোহোৱাৰ আগলৈকে তোমালোকক অনলাইন মাধ্যমত তোমালোকক মই ক্লাছ কৰিম মাত্ৰ 100 টকাকে। ছাত্ৰ-ছাত্ৰীসকল, 100 টকাটো কিয় লৈছো, এইটো কাৰণত লৈছো, মই এতিয়া তোমালোকক সময় দিম, কাৰণ মই অফলাইন টিউচন কৰোঁ, অনলাইন টিউচনো কৰোঁ, গতিকে তাৰে এটা বা দুটা মই কেনচেল কৰি তোমালোকক সময় দিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বিশ্বাস কৰি ল'ব পাৰা, কাৰণ মই অনলাইন টিউচন বৰ্তমান ক্লাছ 8-9 কৰি আছো। গতিকে তোমালোকে হোৱাটছএপ নাম্বাৰ যিটো দেখা পাইছে, এইটো নাম্বাৰ তোমালোকে SMS কৰি তোমালোকে SMS কৰা তোমাৰ নাম, তোমাৰ ক্লাছটো, লগতে ডিষ্ট্ৰিক্টখনৰ নামটো লিখি হোৱাটছএপত প্ৰেৰণ কৰা আৰু টিউচন ল'ম বুলি এটা SMS দিয়াৰ লগে লগে তোমালোকক মই এখন স্কেনাৰ দিম, তাত তোমালোকে 100 টকা পে' কৰাৰ লগে লগে গ্ৰুপ এটা এড কৰিম আৰু তোমালোকক ক্লাছবিলাক কৰি দিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ইয়াত গণিতৰ কেইটামান মই প্ৰশ্ন উত্তৰ আনিছো, যিকেইটা প্ৰশ্ন উত্তৰ তোমালোকক উত্তৰকেইটাও দিয়া আছে, কিন্তু কেনেকৈ হ'ল তোমালোকক সম্পূৰ্ণভাৱে তোমালোকক লাইভ ক্লাছৰ জৰিয়তে বুজাই দিম। প্ৰথম প্ৰশ্নটো হৈছে পৰিমেয় সংখ্যা 23/2 স্কুৱেৰ ইনটু 5 দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব? ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ 2 হ'ব। ইয়াৰ শুদ্ধ উত্তৰ একদম ইম্পৰ্টেণ্ট প্ৰশ্ন, এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায়, আৰু যিখিনি মই তোমালোকক পিছত লাইভ ক্লাছৰ জৰিয়তে মই কৰি দেখাম কেনেকৈ হ'ল। 2 নম্বৰটো হৈছে 3.27 ওপৰত বাৰ চিনটো আছে, এটা এটো দি আছে অখণ্ড সংখ্যা, বিটো পৰিমেয় সংখ্যা, চিটো স্বাভাৱিক সংখ্যা, ডিটো পৰিমেয় সংখ্যা, এইটো হৈছে পৰিমেয় সংখ্যা। 3 নম্বৰটো হৈছে x² + 4x² + x - 6 শূন্য কেইটাৰ পূৰণফল হ'ল -4 + 4 6 - 2, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিটো 6। 4 নম্বৰ প্ৰশ্নটো হৈছে কি চৰ্ত সাপেক্ষে দ্বিঘাত সমীকৰণ ax² + bx + c = 0 মূল দুটা বাস্তৱ আৰু সমান হ'ব? ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে চিটো হ'ব শুদ্ধ উত্তৰ। তোমালোকে লিখি ল'বা, একেবাৰে ইম্পৰ্টেণ্ট হয়, আৰু নোটছটো মই তোমালোকক যিবিলাকে অনলাইন টিউচন ল'বা তোমালোকৰ নোটছটো মই দি দিম, ঠিক আছে, বাকীবিলাকো দি দিম। তাৰপিছত 5 নম্বৰটো হৈছে ত্ৰিভুজ ABC এংগল A = 90 ডিগ্ৰী, AB = 5 সেণ্টিমিটাৰ আৰু AD - BC হ'লে AD দৈৰ্ঘ্য হ'ব। ইয়াৰে আমাৰ 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰটো চোৱা তোমালোকে, 6 নম্বৰটো কি দিয়া আছে? 0 0 1 0 আৰু 0 1 বিন্দু কেইটা গঠিত ত্ৰিভুজটো পৰিসীমা হ'ব, তেনেহ'লে শুদ্ধ উত্তৰটো চাওঁ যদি আমি, তেতিয়াহ'লে D2 হ'ব শুদ্ধ উত্তৰ। 7 নম্বৰটো হৈছে এডাল দণ্ড আৰু ছাৰ দৈৰ্ঘ্য অনুপাত 1:√3 সূৰ্যৰ উঠন কোণ হ'ব? ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 30 ডিগ্ৰী। 8 নম্বৰ চাওঁ এটা বৃত্তৰ ক্ষেত্ৰফল 220 সেণ্টিমিটাৰ স্কুৱেৰ, বৃত্তস্থ বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল হ'ল, ইয়াৰে শুদ্ধ উত্তৰ হৈছে B হ'ব 70 সেণ্টিমিটাৰ স্কুৱেৰ। 9 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে 6 ছেকেণ্ডৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰা খেলুৱৈৰ সংখ্যা হ'ব, ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ আমি 82 হ'ব 82। এটা পাশা গুটি দলিয়াওঁতে 2তকৈ ডাঙৰ উলিওৱাৰ সম্ভাৱিত হ'ব, ইয়াৰে শুদ্ধ উত্তৰ হৈছে 2/3। 11 নম্বৰ চোৱা তোমালোকে ABC এংগল C = 90 ডিগ্ৰী, তেন্তে cos A + B ৰ মান, ইয়াৰে শুদ্ধ উত্তৰ যদি চাওঁ তেনেহ'লে D2 হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে তোমালোকে দেখা পাইছা 49 সেণ্টিমিটাৰ × 33 সেণ্টিমিটাৰ × 24 সেণ্টিমিটাৰ মাত্ৰাৰ আয়তীয় ঘনাকাৰ লোহ এটুকুৰা এটা গোটা গোলকলৈ ৰূপান্তৰ কৰা হ'ল, গোলকটোৰ ব্যাসাৰ্ধ দি চাওঁ তেনেহ'লে এটো হ'ব শুদ্ধ উত্তৰ 21 সেণ্টিমিটাৰ।
নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি সংখ্যা হল থকা সংখ্যাটো হল ইয়াৰ যদি আমি চাৰিটা অপচনৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2 হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্নটো আহিছে px = 28x square x cube - 5x square - 11x - 3 ত্ৰিঘাত বহুপদটোৰ শূন্যকেইটা পূৰণফল হল a5 b হৈছে 11 c হৈছে 5/3 d হৈছে 1 15 নম্বৰ পইণ্টত হৈছে যদি ax square + bx + c = 0 মূল দুটা সমান তেন্তে c মান হ'ব ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাও a টো হ'ব আমি b/20 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেৰি d2 হ'ব শুদ্ধ উত্তৰ b² / 4 16 নম্বৰ প্ৰশ্নটোলৈ আহিছে -1.0 আমি এনেকুৱাকে দিয়া আছে a দিয়া আছে -2.0 -2.5 উক্ত সমান্তৰ প্ৰগতিটো এৰ মান হল এবাৰ একেবাৰে সহজ প্ৰশ্ন তোমালোকে যেতিয়া মই তোমালোক লাইভ ক্লাছৰ জৰিয়তে বুজাই দিম তোমালোকে একেবাৰে সহজ বুলি ভাবিবা ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাও যে তেনে হলে শুদ্ধ উত্তৰ হ'ব এটো হ'ব শুদ্ধ উত্তৰ 5 cm তাৰপিছত 18 নম্বৰটো তোমালোকে দেখা পাইছা 18 নম্বৰটো শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 19 নম্বৰ যে শুদ্ধ উত্তৰটো চাও তেনে হলে cot square 60 ডিগ্ৰী - cos x square 60 ডিগ্ৰী মান যদি চাও তেনে হলে -1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু 20 নম্বৰটো তোমালোকে দেখা পাইছা 20 নম্বৰটো শুদ্ধ উত্তৰ চাও যে C2 হ'ব শুদ্ধ উত্তৰ ছাত্ৰসকল এইবিলাক বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি থকাই দেখা গৈছে গতিকে তোমালোকক এইবিলাক মই তোমালোকক ভিডিও আকাৰে মানে প্ৰমাণ আকাৰে বুজাই দিম তেতিয়া হলে তোমালোকে পৰীক্ষাত ভাল ফল এটা লাভ কৰিব পাৰিবা ঠিক আছে বাকিখিনি মই তোমালোকক 21 নম্বৰৰ শুদ্ধ উত্তৰ বি 22 নম্বৰৰ শুদ্ধ উত্তৰটো চাও এ হ'ব 23 নম্বৰৰ সি তোমালোকে বাকিখিনি আমি যেতিয়া এনসাৰ খিনি কৰিম তোমালোকে বুজি পাবা গতিকে তোমালোকে যে অনলাইন মাধ্যমত টিউচন ল'ব বিচাৰা তেতিয়া হলে তোমালোকে ল'ব পাৰা কাৰণ তোমালোকে মাত্ৰ 100 টকা তোমালোকৰ সম্পূৰ্ণ গাইড পাবা যেটো মোৰ কাৰণে বহুত কম হয় তথাপি তোমালোকৰ সুবিধাৰ কাৰণে লোৱা হৈছে ঠিক আছে অন্য এটা ভিডিঅত লগ পাম আজিলৈকে বাই